আমি আহি পাই গলো দেই নেঘেৰিটিং আৰু এফালে ইমান বান্দৰ আছে ন চাই দিয়াচোন এফালে আৰু ইমান ওখ চিৰি মানে উঠিবই পৰা নাই ইমান ভাগৰ লাগিছে আৰু এফালে হাতী গু পৰি আছে হাতী আহিছিলে নেকি চাগে আৰু এফালে একদম বান্দৰে বান্দৰ আৰু এইকণ ষ্টেপকে মানে উঠিবলৈ ইমান ফেপাই উঠিছো নহয় মানে ক'ব নোৱাৰি আৰু বতৰটো ভাল আছিলে দেখিহে নহ'লে আৰু ভাগৰ লাগিলে হয় আৰু মোৰে ভাগৰ লগা নাই মানে সিহঁতৰো ভাগৰ লাগিছে অকল মোৰে ভাগৰ লগা নাই দেই সকলোৰে ভাগৰ লাগিছে মানে ইমানেই ভাগৰ লাগিছে উশাহ ল'বই পৰা নাই মানে আৰু এয়া ফাইনেলি আমি পাই গ'লো নেঘেৰিটিং শিৱ মন্দিৰলৈ আমাৰ জেঠাইহঁতৰ বাহঁতৰ ঘৰ মানে দেৰগাঁৱত আৰু আমি তালৈকে বুলি ফুৰিবলৈ গৈছিলোঁ কিন্তু মানে তালৈ যোৱা ৰাস্তাটোতে মানে ধুনীয়াকৈ মন্দিৰ ভাগ আছে সেইবাবে মানে সকলোৱে ভাবিলোঁ আৰু পাৰ হৈ গৈছোঁ যেতিয়া সোমাই যাওঁ আৰু সেইকাৰণে মানে কোনেও এনেকৈ গামোচা চামোচা আনিব নানিলে মানে কিন্তু হ'লেও সোমাই গৈছোঁ আৰু আমি আৰু সকলোৱে চাকি ধূপ চাকি মই জ্বলালোঁ আৰু এইফালে ধুনীয়াকৈ জ্বলাই আছে আৰু আপোনালোকে চাই থাকক মন্দিৰৰ ভিতৰৰ ভাগনো কেনেকুৱা সেয়াও আপোনালোকক মই দেখুৱাম আৰু আমি ধুনীয়াকৈ ধূপ চাকি জ্বলাই ল'লোঁ কৃষ্ণ আৰু পূজা কৰি হৈ গ'ল এয়া মন্দিৰৰ বাহিৰৰ ভাগ আপোনালোকক বাহিৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ বহুত পুৰণা মন্দিৰ হয় আৰু আমি ঘূৰি আহিলোঁগৈ কিন্তু উঠোতে যিমান কষ্ট হয় নহয় নামোতে মানে ইমান কষ্ট নহয়